বিতংভাৱে আপোনালোকক অৱগত কৰিছে আৰু শান্তি শৃংখলা বজাই ৰাখি সভাৰ অন্তিম মুহূৰ্ত পৰ্যন্ত আপোনালোকে এই কথাখিনি আমন্ত্ৰিত অতিথিসকলৰ বক্তব্যখিনি শুনি আপোনালোকেও সমাজৰ বাবে যিখিনি কৰণীয় আছে এইখিনি কৰিবলৈ যি হেঁপাহ দেখা পাইছোঁ সকলোকে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আচলতে ড্ৰাগছ মদ গাঞ্জা আদি নিচাজাতীয় দ্ৰব্য সেৱনৰ ফলত মাথো সেই দ্ৰব্য সেৱনৰ লগত জড়িত থকা যুৱক বা যুৱতী সকল ধ্বংস নহয়, সেই ঘৰখন মাথো ধ্বংস নহয়, সেই অঞ্চল সেই এলেকা আৰু তাৰ সমান্তৰালভাৱে উঠি অহা যিসকল প্ৰজন্ম আছে সেই সকলৰ সন্তান প্ৰজন্ম সমাজৰ পিছপৰা লোকসকলৰ লগত থাকিবলগীয়া হয়। সমাজত আগুৱাই যাব নোৱাৰে বিভিন্ন ধৰণৰ তেওঁলোকৰ আগৰ যিসকল পিতৃ মাতৃ হওক তেওঁলোকৰ জ্যেষ্ঠ ভাতৃসকলে হওক এই নিচাজাতীয় দ্ৰব্য সেৱনৰ ফলত যি দাগ লগাই থৈ গৈছে সেই দাগ মুছাবলৈ বহুত যুগ সময় উঠি অহা প্ৰজন্ম অতিবাহিত কৰিবলগীয়া হয় আৰু তাৰ সমান্তৰালভাৱে সেই মাথো দাগ নহয়, সেই বদনাম নহয়, তাৰ সমান্তৰালভাৱে সেই পৰিয়ালৰ লোকসকলক উপযুক্ত যে শিক্ষাৰে শিক্ষিত কৰিব লাগে তাৰ পৰাও উঠি অহা প্ৰজন্ম বঞ্চিত হৈ পৰে। আৰু এখন সমাজ বা এখন দেশ আগবাঢ়িবলৈ হ'লে টকা পইচা প্ৰয়োজন নহয়, ইয়াতকৈ মূলতঃ মুখ্য প্ৰয়োজনীয় বিষয়বস্তু হৈছে উপযুক্ত শিক্ষাৰে শিক্ষিত হ'ব লাগে। আৰু সেইসকল উপযুক্ত শিক্ষাৰে শিক্ষিত নহয় যাৰ পৰিপ্ৰেক্ষিতত এখন সমাজক আগুৱাই লৈ যাবলৈ একোজন নাগৰিক হিচাপে নিজৰ যি দায়িত্ব আৰু কৰ্তব্য আছে ভালদৰে বুজি নুঠে আৰু সেই সমাজখনক আগুৱাই লৈ যোৱাৰ বাবে তেওঁলোকৰ ক্ৰণীখিনি কৰিব নোৱাৰে আৰু সমাজৰ পিছপৰা যিসকল লোক আছে সমাজত আৰ্থিকভাৱে অনুন্নত যিসকল লোক আছে আৰ্থিকভাৱে দুখীয়া যিসকল লোক আছে সেই লোকসকলৰ স্থানত এই লোকসকল যাবলগীয়া হয়। ইয়াৰ সমান্তৰালভাৱে যেতিয়া উপযুক্ত শিক্ষাৰে শিক্ষিত নহ'ব আমি উপযুক্ত শিক্ষাৰে যেতিয়া শিক্ষিত নহ'ম আমাৰ অঞ্চলত আমাৰ শিক্ষিত সমাজে আমাৰ শিক্ষিত লোকসকলে কি কৰি আছে আপোনালোকে জানে। ভাল ভাল গুণী জ্ঞানী লোকসকলৰ আত্মজীৱনী কিতাপবোৰ আমাৰ লাইব্ৰেৰী বা অন্যান্য দোকানবোৰত পোৱা যায়। উপযুক্ত যদি শিক্ষাৰে শিক্ষিত নহওঁ তে আমি ভাল মানুহৰ আত্মজীৱনী পঢ়িম কেনেকৈ আৰু ভাল মানুহৰ আত্মজীৱনী যদি পঢ়িব নোৱাৰো তে আমি আমাৰ ঘৰখনক শৈক্ষিক দিশত আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত বা আমি উপযুক্ত শিক্ষাৰে শিক্ষিত হ'লে আমাৰ উঠি অহা প্ৰজন্মক আমি কেনেধৰণে আগুৱাই লৈ যাম সেই জ্ঞান আহৰণ কৰাত বিভিন্ন ধৰণৰ বাধা বিঘিনি হ'ব আৰু যাৰ পৰিপ্ৰেক্ষিতত আমাৰ সমাজত বাল্য বিবাহৰ দৰে কেঞ্চাৰ সদৃশ এই ৰোগসমূহ বিয়পি পৰিছে আৰু বাল্য বিবাহৰ ফলত আমাৰ সমাজখনত বিভিন্ন ধৰণৰ আমাৰ যুৱক যুৱতীসকল উপযুক্ত বয়সত বিবাহ নোহোৱাৰ ফলত বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হয়। বিয়া হোৱাৰ লগে লগেই এবছৰ যেনে তেনে পাৰ হওঁতে সন্তান জন্ম দিয়ে আৰু শাৰীৰিকভাৱে পৰিপুষ্ট নোহোৱাৰ বাবে সন্তান জন্ম দিয়াৰ এবছৰ পিছতেই বিভিন্ন ধৰণৰ ৰোগত আক্ৰান্ত হ'বলগীয়া হয়। গতিকে মই আমাৰ মাতৃসকল আছে আই মাতৃসকল আছে আমাৰ পিতৃ সমতুল্য সন্মানীয় ব্যক্তিসকল আছে আহ্বান জনাই আছো। ইতিমধ্যে উপৰোক্ত বক্তাই উল্লেখ কৰিছে এজন ডক্টৰে উল্লেখ কৰিছে যে আমাৰ সন্তানসকলক যদি আমি সঁচাই মৰম কৰোঁ তে আমি উপযুক্ত বয়স হোৱাৰ পূৰ্বে অৰ্থাৎ বাল্য বিবাহ দি সেই সকলক আমি ধ্বংসমুখত পেলাব নালাগে কাৰণ এবছৰ পিছত বেমাৰ হোৱাৰ লগে লগে উপযুক্ত এজন মানুহ কমপক্ষেও চৰকাৰী হিচাপ মতে 60-65 বছৰ জীয়াই থাকে। বাল্য বিবাহৰ ফলত 60-70 বছৰটো দূৰৰে কথা 40-45 বছৰ বয়সত বিভিন্ন ধৰণৰ দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ মৃত্যুমুখত পৰে আৰু তেওঁলোকৰ সন্তানসমূহক অভিভাৱকহীন সন্তান হোৱাৰ পিছত সেই সকলো শিক্ষাৰ অভাৱত এনেধৰণে
বিভিন্ন ধৰণৰ বেয়া কামত লিপ্ত হ'বলগীয়া হয়, আৰ্থিকভাৱে জৰুৱা হৈ পৰে, নিচাজাতীয় দ্ৰব্য সেৱন কৰে আৰু আৰ্থিকভাৱে জৰুৱা হোৱাৰ লগে লগে ইতিমধ্যে আপোনালোক সকলোৱে জানে যে সুদ আৰ্থিকভাৱে জৰুৱা হোৱাৰ লগে লগে বেয়া কামৰ নিচাজাতীয় দ্ৰব্য সেৱন কৰিবৰ কাৰণে 10% নহয় 20-30% ইণ্টাৰেষ্টত সুদ দিয়া লোকসকলৰ পৰা টকা সংগ্ৰহ কৰি হ'লেও এই ধৰণৰ বেয়া কামত লিপ্ত হ'বলৈ বাধ্য হয়। আৰু এটা সময় এই লোকসকলে বিভিন্ন ধৰণৰ মানসিক হাৰাশাস্তিৰ সন্মুখীন হৈ আত্মহত্যা দৰে চৰম পথ বাছি ল'বলৈ বাধ্য হয়। এই চেগতে মই আহ্বান জনাব বিচাৰিছোঁ আপোনালোকৰ জৰিয়তে এই অঞ্চলৰ লোকসকলক, বিশেষকৈ যদি কোনোবা সুদ দিয়া লোক আছে, এই সমাজ ধ্বংসৰ ক্ষেত্ৰত সুদ দিয়া লোকসকলৰ বহু অৱদান, বহু ভূমিকা আছে। এই সুদ দিয়াসকলে উঠি অহা প্ৰজন্মক 20-30% ইণ্টাৰেষ্টত সুদৰ টকা দি সমাজখন ধ্বংস কৰাৰ ক্ষেত্ৰত তেওঁলোকে বহু অৱদান আছে, যাৰ বাবে অসম চৰকাৰে বিশেষকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে সুদ দিয়া লোকসকলৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ লৈছে। গতিকে মই অনুৰোধ জনাই আছো যে সুদ দিয়া সকলো সতৰ্ক হ'ব লাগে, কোনো কাৰণতে সুদ দিব নালাগে। আজি মুস্তাক আনৱাৰ সাহেব আপোনালোকৰ সন্মুখত আহি গৈছে, তেখেতৰ টকাৰ অভাৱ নাই, তেখেতেতো এনেধৰণৰ বেয়া কাম কৰা নাই। আজি আমাৰ বাবে সৌভাগ্য যে এনেধৰণৰ লোকসকল আছে, তেওঁলোকৰ ওচৰত গ'লে সুদ দিয়াৰ কথা চিন্তা নকৰে। তেওঁলোকে সেই সমাজত আৰ্থিকভাৱে জৰুৱা হওক বা বেয়া কামত থকা লোকসকলক সংস্থাপনৰ ব্যৱস্থা ই ৰিক্সাৰ জৰিয়তে হওক বা অন্যান্য বিভিন্ন দিশত সংস্থাপনৰ ব্যৱস্থা কৰাৰ চিন্তা কৰি আছে। গতিকে সেই সুদ দিয়া লোকসকলৰ টকা পইচা আছে, এনেধৰণৰ সুদ দি বেয়া কামত নলগাই যদি ভাল কাম কৰিবৰ ইচ্ছা আছে তেনেহ'লে ভাল সংস্থাপন দিয়াৰ ব্যৱস্থা কৰক। অন্যথা যেনেধৰণে ড্ৰাগছ, মদ, গাঞ্জা আদি নিচাজাতীয় দ্ৰব্য সেৱনকাৰীসকলৰ বিৰুদ্ধে এই স্থানৰ FCA ৰোড ৱেলফেয়াৰ ডেভেলপমেণ্ট ছ'চাইটিৰ সদস্যসকলে যিধৰণে কঠোৰ পদক্ষেপ লৈ আছে, তাৰ সমান্তৰালভাৱে আমি আমছো এই ছ'চাইটিৰ সহযোগত নিচাজাতীয় দ্ৰব্য সেৱনকাৰীসকলৰ সমান্তৰালভাৱে সুদ দিয়া লোকসকলৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ ল'বলৈ আমি প্ৰস্তুত আছো। কোনো কাৰণতে সমাজ ধ্বংস কৰা কাৰ্যকলাপ যিকোনো ব্যক্তিয়ে নকৰক কিয় কোনো কাৰণতে সহ্য কৰা নহ'ব। এই লোকসকলৰ বিৰুদ্ধে যিকোনো পৰ্যায়ত গৈ হ'লেও প্ৰয়োজন সাপেক্ষে আমি ধৰি সেই লোকসকলক বান্ধি চুচৰাই নি থানাত চমজাই দিবলৈ বাধ্য হ'ম, কোনো কাৰণতে ৰেহাই দিয়া নহ'ব। গতিকে আমাৰ যুৱক ভাই বন্ধুসকল আছে, মই অনুৰোধ জনাই আছো, আমি সামান্য মনোৰঞ্জনৰ কাৰণে, সামান্য নিচা সেৱনৰ কাৰণে আমাৰ সৰু ভাইটিসকল, আমাৰ সন্তানসকলক ধ্বংসমুখলৈ ঠেলি দিব নালাগে। কোনো কাৰণতে আমি বেয়া সমাজ বিৰোধী কাৰ্যকলাপ, কেঞ্চাৰ সদৃশ যিবোৰ কাৰ্যকলাপ, নিচাজাতীয় দ্ৰব্য সেৱনৰ ফলত শিক্ষাৰ পৰা বঞ্চিত, বাল্য বিবাহৰ লগত জড়িত, বহু বিবাহৰ লগত জড়িত, বহু সন্তান জন্ম দিয়াৰ ফলত সেই সন্তানসকলক উপযুক্ত শিক্ষাৰ পৰা বঞ্চিত, সন্তানসকলক আমি তেওঁলোকৰ মৌলিক অধিকাৰৰ পৰা বঞ্চিত কৰাৰ কোনো অধিকাৰ নাই। গতিকে এটা সমস্যাৰ পৰা কিমান সমস্যা দেখা দিব পাৰে আৰু সমাজখন কেনেধৰণে ধ্বংসমুখলৈ গতি কৰিব পাৰে আপোনালোকে অলপ সময় শান্তি মনেৰে চিন্তা কৰিলে আপোনালোকে অনুভৱ কৰিব পাৰিব। গতিকে মই বিশেষকৈ যুৱক ভাই বন্ধুসকল আছে আৰু আই মাতৃসকল আছে, সন্মানীয় মুৰব্বীসকল আছে, মই আহ্বান জনাই আছো, কোনো কাৰণতে আমি এই সমাজ বিৰোধী কেঞ্চাৰ সদৃশ যিবোৰ কাৰ্যকলাপ, এই কাৰ্যকলাপক আমি প্ৰশ্ৰয় দিব নালাগে। সন্তানৰ প্ৰতি যদি মৰম আছে, কণ কণ ল'ৰা ছোৱালীৰ প্ৰতি যদি মৰম আছে, আপোনালোকে কিতাপ উঠাই দিয়ক। কোৰাণ শৰীফত উল্লেখ আছে স্পষ্টভাৱে যে আমি প্ৰথমতে শিক্ষা গ্ৰহণ কৰিব লাগে। গতিকে যিহেতু আমি মুছলমান, গতিকে আমাৰ কোৰাণ শৰীফে আমাক কি কৈছে আমি অনুকৰণ কৰা প্ৰত্যেকজন মুছলমানৰ দায়িত্ব আৰু কৰ্তব্য। আমাৰ অঞ্চলত যিসকল দুখীয়া লোকসকল উপযুক্ত শিক্ষাৰে শিক্ষিত হ'ব পৰা নাই, ল'ৰা ছোৱালীক শিক্ষাৰে শিক্ষিত কৰিব পৰা নাই, আমি সামান্য 10 টকা, 50 টকা, 100 টকাকে যুৱকসকলে আমিতো হোটেল এখনত বহিলে আমি 200-300 টকা খৰচ কৰোঁ। আমি তাৰ পৰাই টকা 100 আমি সঞ্চয় কৰোঁ। আমাৰ 10জন যদি বন্ধুৱে মিলি 100 টকাকে আমি জমা কৰোঁ, 1000 টকা জমা কৰিলে আমি এজন আৰ্থিকভাৱে জৰুলা পৰিয়ালৰ
সন্তানক আমি স্কুলত নামভৰ্তি কৰাব পাৰিম আমি এনেধৰণে আমাৰ ঘৰখনক আৰু আমাৰ বেছি নালাগে আমাৰ ঘৰৰ ওচৰৰ কাষৰ ঘৰখনৰ যিজন লোকে তেওঁৰ সন্তানক উপযুক্ত শিক্ষাৰে শিক্ষিত কৰিব পৰা নাই হোটেলত কামত দি আছে টকাৰ অভাৱত বহিৰাজ্যত কামত পঠিয়াইছে তেখেতক আমি বা আন এজন বক্তাই উল্লেখ কৰিছে ড্ৰপ আউট ষ্টুডেণ্ট আছে বহুত আমাৰ সমাজত কি কাৰণে তেওঁলোকে বিদ্যালয়ৰ পৰা আঁতৰি যাবলগীয়া হ'ল সেইসকলক চিনাক্ত কৰি আমাৰ এই অঞ্চলত বহু শিক্ষিত যুৱক আছে আমি টিউচনৰ জৰিয়তে আমি উপযুক্ত শিক্ষাৰে শিক্ষিত দিওঁ আমি আৰ্থিকভাৱে সবল আমি সামান্য টকা সংগ্ৰহ কৰি সেইসকলক আকৌ বিদ্যালয়ত নামভৰ্তি কৰাই দিওঁ এই ক্ষেত্ৰত আমচুৰ ফালৰ পৰা আমি যিমানখিনি পাৰোঁ আমাৰ ফালৰ পৰা চৰকাৰীভাৱে বিভাগীয়ভাৱে আমি পূৰ্ণ সহায় সহযোগ কৰিবলৈ আমি প্ৰতিশ্ৰুতিবদ্ধ ইমানখিনিয়ে কৈ আকৌ এবাৰ সকলোৱে যে ইমান সময় শান্তি শৃংখলা বজাই ৰাখি আজিৰ এই গুৰুত্বপূৰ্ণ সজাগতা সভাখনত উপস্থিত হৈছে তাৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰাৰ লগতে FCI ৰোড ৱেলফেয়াৰ ডেভেলপমেণ্ট ছ'চাইটিৰ প্ৰত্যেকজন বিষয়ববীয়াক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আগন্তুক দিনত এনেধৰণে এই ডেভেলপমেণ্ট ছ'চাইটিৰ লগত আমিও পূৰ্ণ সহায় সহযোগ কৰি এখন নিকা সমাজ গঢ়াৰ স্বাৰ্থত একোজন ভাৰতীয় নাগৰিক হিচাপে নিজৰ দায়িত্ব আৰু কৰ্তব্য সুচাৰুৰূপে পালন কৰিম বুলি প্ৰতিশ্ৰুতিবদ্ধ হৈ মোৰ সময় বক্তব্য সামৰণি মাৰিলোঁ।